হাই ফ্ৰেণ্ডছ, আজি আমি যাম বেংগলোৰ। এটা সপোন ফ্লাইটত উঠা। গতিকে আজি সেই সপোনটো মোৰ পূৰা হ'ব। এয়া আমি গুৱাহাটী এয়াৰপৰ্ট পালোঁ আহি। আমাক লৈ আহিল আমাৰ এওঁ আৰু এওঁৰ বন্ধু দাদাই আমাক থ'ব আহিছে, কাৰণ 10:30 বজাত আমাৰ প্লেন আছে। আমাৰ ল'ৰাই এতিয়া মাত দি আছে, কথা পাতি আছে দাদাৰ লগত, বাইদেউ কথা পাতি আছে। আমাৰ লগত আমাৰ ল'ৰাটোৰ বন্ধু নিশান্ত বাইদেউ যাব। বাইদেউৰো এইবাৰ প্ৰথম বাহিৰত ফুৰা এইজনী। এতিয়া আমি ভিতৰত সোমাম, সকলোকে আমি মাত দি তেওঁলোকক গৈ আছোঁ। বাইদেউ কৈছে মই বেগ এনেকৈ লৈ যোৱা আজিয়ে প্ৰথম। মই কৈছোঁ মোৰো আজিয়ে। মাজে মাজে অলপ ল'ৰাৰ লগত কেতিয়াবা কৰি দিওঁ, ল'ৰা সহায় থ'ব আহোঁ এয়াৰপৰ্টত, কিন্তু নিজে এতিয়া বেগ ভাঙি আজি যাম। এতিয়া আমি আধাৰ কাৰ্ডখন ওলাই ল'লোঁ, কাৰণ ভিতৰত আধাৰ কাৰ্ডখনৰ দৰকাৰ হ'ব। বাইদেউক ক'লোঁ আপুনি উলিয়াই লওক, আধাৰ কাৰ্ড লাগিব। আধাৰ কাৰ্ড উলিয়াই আছোঁ। মনটো বহুত ভাল লাগি আছে, বহুত এক্সাইটেড। আমাৰ কাৰণে ডাঙৰ সপোন এইবিলাক এটা এটা। গতিকে মই তাকে কৈ আহি আছোঁ, জীৱনত ফাৰ্ষ্ট এৰোপ্লেনত উঠিম। চুলিখিনি মোৰ বহুত বেয়া হৈ আছিল, কাৰণ বহুত বৰষুণ, বহুত গৰম মঙলদৈত, আৰু বাইহাটা চাইডত বহুত বৰষুণ পালোঁ। ৰাতি আহি ৰখি থাকোঁতেও বহুত সময় ৰখিব লগা হৈছে। অলপ সোনকালে পালোঁ আহি। বাবুই কৈছে মই ফটো মাৰোঁ, মোৰ ফালে চাই দিয়া। এতিয়া গৈ আছোঁ আমি এয়াৰপ্লেনৰ ভিতৰত। এনেকৈ ভিতৰে ভিতৰে যাব লাগে। মই ভিডিঅ' কৰিও গৈ আছোঁ অলপ। এয়া আছোঁ আমি। এইফালে চাইছোঁ, সেইটো প্ৰথম। ইমান প্ৰচেছ এজন এজনকৈ যাব লাগে, তাতে আৰু অগ্ৰ পিছত কৰিলে নহ'ব। এজনৰ পিছত এজন শাৰী লাইনটো গৈ আছোঁ আমি। বাহিৰত কি হৈ আছে, কি হৈ থকা নাই, একো দেখা নাপায়। যিহেতু ভিতৰে ট্ৰেইনৰ ভিতৰত সোমাব লাগে। এয়া এতিয়া আমি ফাইনেলি সোমাই গ'লোঁ। এয়া ট্ৰেইনৰ ভিতৰত সোমাই আছোঁ। আমাৰ চিটকেইটা বিচাৰি পালোঁ। কিমান নম্বৰতে মই উইণ্ডোৰ ওচৰতে বহিলোঁ, তাকে দেখাই দিছোঁ। আৰু এই খিৰিকীখনৰ ভিতৰৰ পৰা বাহিৰত ধুনীয়াকৈ চাই যাব পাৰি। আৰু ইফালে এয়া উঠি গ'লোঁ আৰু খিৰিকীৰ ওচৰত মোবাইলটো লৈ অলপ ভিডিঅ' কৰি গৈ আছোঁ। যিহেতু আজি ফাৰ্ষ্ট, গতিকে বহুত ভাল লাগিছে আমাৰ কাৰণে। পাই গ'লোঁ আমি, বেংগলোৰ এয়াৰপৰ্ট পাই গ'লোঁ। আমি খোজকাঢ়িও, ইমান ডাঙৰ এয়াৰপৰ্ট। এয়া আমি বেংগলোৰ কেম্পেগৌড়া এয়াৰপৰ্ট পাই গ'লোঁ। ইমান ডাঙৰ। আৰু এয়া আমি অটোৱাকেও ভিতৰত গৈ আছোঁ। আকৌ মাজে মাজে আমি খোজো কাঢ়িছোঁ। এনেকৈ মাজে মাজে অটোৱাক দিয়াই আছে, নিজৰ সুবিধা মতে যাব পাৰিব। আৰু মাজে মাজে খোজকাঢ়ি গৈ আছোঁ। এতিয়া বেগবিলাক যে দিছিলোঁ আমি গুৱাহাটী এয়াৰপৰ্টত, এনেকৈ আহি থাকে। এতিয়া বাবুই কৈছে বেগটো যাব, তাতে থৈ দিবা। এতিয়া মোৰ বেগটো মই চিনি পাইছোঁ আৰু এনেকৈ মই উঠাই লৈছোঁ। এতিয়া আকৌ গৈ আছোঁ
এয়াৰপৰ্টটো ইমান ধুনীয়া, ইমান ডেক'ৰেশ্যন, সঁচাই মানে ভিতৰতে চাই থাকিলেও উটা নপলায়। ইমান ধুনীয়া, ইমান ডাঙৰ এয়াৰপৰ্ট আৰু ইমান পৰিষ্কাৰ। চাই 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 গৈ আছোঁ। ইয়াতে গোটেই চিৰিয়াখানাৰ বস্তুবিলাক এনেকৈ দেখাই আছে, স্ক্ৰীণত ওলাই থাকে। আকৌ গৈয়ে আছোঁ, ভিতৰতে আমি গৈ আছোঁ। কিমান বস্তু চাব ভিতৰতে, চাবলগীয়া বহুত আছে। এয়া বেত যে আছে, বেতেৰে বনাইছে এই হাতীকেইটা। ইমান ধুনীয়াকৈ জীৱন্ত হাতীৰ নিচিনা দেখি। এয়া এয়াৰপৰ্টৰ ভিতৰতে এয়া। আকৌ ইয়াতে এইখিনিত বনাই থৈছে, আকৌ সিফালেও বনাই থৈছে। এইকেইটা হাতীকেইটা খালি বেতেৰে বনাইছে। আৰু ইয়াতে লাইটিং, ইমান ধুনীয়া ডেক'ৰেশ্যন। লাইটবিলাকৰ ওপৰত বেতেৰে বনোৱা কিছুমান বস্তু লাইটৰ ভিতৰত দি থৈছে। লাইটটো ভিতৰত আছে আৰু বেতেৰে বনোৱা সঁজুলিবিলাক ওপৰত ওলোমাই থৈছে লাইট। মানে ভিতৰত বহি থাকিলে আমনি নালাগে। আপোনাৰ টাইমটো 1 ঘণ্টা 2 ঘণ্টা যায়, গমেই নাপাব। মানিছোঁ আৰু ইমান ধুনীয়া। আমি ওলাবই পৰা নাছিলোঁ, ইফালে চাইছোঁ সিফালে চাইছোঁ। বহুতখিনি ওলাব লাগে, বহুত ডাঙৰ এয়াৰপৰ্ট। এইয়া লাইটবিলাক দেখিছেনে? এইয়া ওপৰতো ইমান ধুনীয়া ডেক'ৰেশ্যন। এইয়া লাইটবিলাক, এইবিলাক চব বেতেৰে বনোৱা ডেক'ৰেশ্যন। লাইটবিলাক বেতেৰে বনোৱা সেইবিলাক বস্তু। চাই চাই গৈ আছোঁ, লাহে লাহে গৈ আছোঁ আমি। মানে ওলাই যাব ইচ্ছা যোৱা নাই, ইমান ভাল লাগিছে, শেষ কৰিব নোৱাৰি। কিন্তু আমিতো এয়াৰপৰ্টৰ ভিতৰত থাকিলে নহ'ব, চাওকচোন এইয়া কিমান ধুনীয়া। মানে ওলাই গৈ আছোঁ এতিয়া আমি। এয়াৰপৰ্টৰ ভিতৰৰ পৰা ওলোৱাৰ পিছতে এখন গাড়ী আহিব। এখন গাড়ীত উঠি আমি ল'ৰা থকা ঠাইলৈ যাম। পালোহি, আমাক বাবাৰ ল'ৰাটোৰ বন্ধুজনে নিব আহিছে। ৰাতিপুৱা 5টাত পালোগৈ। ঠাণ্ডা, ইমান ধুনীয়া বতৰ, গৰমত থাকিব পৰা নাছিলোঁ আমি অসমত। ইমান ধুনীয়া ঠাণ্ডা। চুৱেটাৰ পিন্ধি লৈছোঁ, পৰিষ্কাৰ কৰি লৈছোঁ। গৈ আছোঁ, সেই নাকৰ বেগটো লৈছে, গৈ আছে। মই টানি লৈ আছোঁ, আমাৰ ল'ৰাটোৱে ভিডিঅ' কৰি গৈ আছে। ৰাস্তাৰ পৰা বহুত দূৰ যাব নালাগে। এয়াৰপৰ্টৰ পৰা আমি গাড়ীত ইহঁত থকা ঠাই আৰে কাৰে নামৰ ঠাইখনত নামি এয়া গৈ